1720 জন মানুহৰ বহাৰ জেগা নাছিলে। মই কওঁ যে ৰেড কাৰ্পেটৰ পৰা ডাঙৰ প্ৰগ্ৰাম হ'বলৈ গৈ আছে এইবাৰ বহাগী আৰু তাতো কিছুমান টাৰ্গেট দিয়া হৈছে। তাতো কিছুমান কি দিয়া হৈছে টাৰ্গেট আছে। ইমান ডাঙৰ এখন মঞ্চত আপুনিও সেলিব্রেশন বা সেলিব্রিটি হিসাবে আহিব পাৰে, হয় না? কিন্তু আহিব কোন যি নেকি টাৰ্গেট লৈছে, হয় না? আজি যদি আমি সেই হনুমানৰ কথাত আকৌ এবাৰ যাওঁ, মই কি কৈছো যে তেওঁৰ জীৱনত যেতিয়াই এনেধৰণৰ টাৰ্গেট আহিছিলে তেওঁ কাৰো ফালে চোৱা। আৰু আপুনিও যদি এই বহাগী কাৰ মেলাত এজন সেলিব্ৰিটি হিচাপে যদি ষ্টেজত আহিব বিচাৰে তেনেহলে কাৰো ফালে চাই লাভ আপোনাৰ। আপুনি কোনফালে চাব লাগিব? আপোনাৰ টাৰ্গেট, হয় না? কমিটমেন্ট কোনে কৰিব লাগিব? আপলাইন। কৰিব লাগিব। এটা আছে দাদা আপোনালোকে ন, টাৰ্গেট কোনে ল'ব লাগিব? মই, হয় না? এচিভমেন্ট কোনে কৰিব লাগিব? মই। কেনেকে হ'ব নাজানো, কিন্তু এচিভমেন্ট কৰিব লাগিব। হনুমান কোনোদিন সেই সমুদ্ৰখন পাৰ হোৱা নাছিলে, কিন্তু কমিটমেন্ট কৰিছিলে মই যাম, হয় না? আজি এই হনুমানে সীতা ক'ত আছে ক'ব নোৱাৰে, কিন্তু বিচাৰিব কোন বুলি যেতিয়া কৈছিলে মই, কৈছিলে না, হয় না? কেনেকৈ হ'ব?